দক্ষিণ কামৰূপৰ সত্ৰাপাৰাত শ্ৰী শ্ৰী মা ভগৱতী পূজা। বৰলুইতৰ বুকুত ভেলুতুৱাই মা ভগৱতীৰ শ্ৰীচৰণত প্ৰাৰ্থনা নৈপৰীয়া ৰাইজৰ। বৰলুইতৰ পাৰৰ মনোমোহা প্ৰাকৃতিক পৰিৱেশ আৰু আধ্যাত্মিকতাৰ অপূৰ্ব সংমিশ্ৰণত মুখৰিত হৈ পৰিছে দক্ষিণ কামৰূপৰ পলাশবাৰী সমষ্টিৰ অন্তৰ্গত নৈপৰীয়া গাঁও সত্ৰাপাৰা হাজৰিকাপাৰা। সত্ৰাপাৰা শংকৰ কৃষ্টি সংঘৰ উদ্যোগত আৰু গাঁওবাসীৰ একনিষ্ঠ প্ৰচেষ্টাত অতীজৰে পৰা চলি অহা পৰম্পৰা আৰু পবিত্ৰ ধৰ্মীয় ৰীতি নীতিৰে শ্ৰী শ্ৰী মা ভগৱতী পূজা অনুষ্ঠিত কৰে। ইয়াৰ সমান্তৰালভাৱে নিশা এখনি বৰ্ণাঢ্য সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰিছে। মহাবাহু ব্ৰহ্মপুত্ৰৰ বুকুত জীৱন নিৰ্বাহ কৰা এই নৈপৰীয়া মাছমৰীয়া সম্প্ৰদায়ৰ লোকসকলৰ বাবে এই পূজা কেৱল এক ধৰ্মীয় অনুষ্ঠান নহয়, ই হৈছে তেওঁলোকৰ জীৱন, বিশ্বাস আৰু আৱেগৰ এক অবিচ্ছেদ্য অংগ। কিছু বছৰ আগৰ পৰাই আমাৰ আজু ককা ককাদেউতাহঁতৰ মুখৰ পৰা আমি শুনা মতে আমাৰ গাঁৱত এটা সময়ত মানে কলেৰা মহামাৰী ৰোগ বুলি এটা ৰোগত আক্ৰান্ত হৈছিল। বহু মানুহ বসন্ত আয়লা বহুত মানুহ তাৰমানে হেৰাই গৈছে। সেই অনুষ্ঠানটিক হেৰি কৰি তাৰমানে আমাৰ গাঁৱে মানে কি এই মা ভগৱতী পূজাখন অনুষ্ঠিত কৰিছে। প্ৰতি বছৰে সমগ্ৰ ৰাইজৰ অপায় অমংগল আৰু দুৰ্যোগ নাশ কৰাৰ মানসেৰে এই পূজাৰ আয়োজন কৰা হয়। বিশেষকৈ নদীৰ বুকুত মাছমৰীয়া সমাজখনৰ জীৱন আৰু জীৱিকাত যাতে কোনো ধৰণৰ বিঘিনি বা সংকট নামি নাহে, তাৰ বাবে মা ভগৱতীৰ ওচৰত সকলোৱে মিলি কাতৰ প্ৰাৰ্থনা জনায়। এই পূজাৰ লগত সংগতি ৰাখি পৰম্পৰাগতভাৱে অনুষ্ঠিত কৰা ভেল দিয়া উৎসৱে অনুষ্ঠানটিলৈ এক সুকীয়া আধ্যাত্মিক গাম্ভীৰ্য কঢ়িয়াই আনে। অপায় অমংগল দূৰ কৰাৰ কাৰণে আজু ককাৰ দিনৰ কাৰণে কোনো নদীত মাছ মাৰিলে মানে কোনো বিঘিনি নহয়, মানে একো যাতে অসুবিধাৰ সৃষ্টি নহয়, সেইকাৰণে আমাৰ মা ভগৱতী মাক আমাৰ নদীত ভেল সজাই তাতে পাৰ চৰাই, কণী, হাঁহৰ কণী, নৈবাদ্য আদি ধূপ ধূনা চাকিৰে মাক একদম সজাই পৰাই মানে মাৰ নামত আমাৰ নদীত মানে এটা সহায় দিয়া হয়। বৈদিক আচাৰ অনুষ্ঠান আৰু ভক্তিৰসেৰে মা ভগৱতীক আৰাধনা কৰাৰ পাছত সমগ্ৰ গাঁৱৰ ৰাইজে একত্ৰিত হৈ বিশাল বৰলুইতৰ বুকুত ভেল উটুৱাই দিয়ে। আমাৰ যোৱা কেইবছৰৰ দৰে এইবিলাক আমাৰ ৰাতিপুৱাৰ পৰা কল কটাৰ পৰা আদি কৰি গোটেই ৰাইজৰ মুখীয়াল মানুহৰ লগতে ল'ৰা ছোৱালীখিনি আহি ভেলৰ কল বাঁহ এইবিলাক কাটি মেলি ভেল সজোৱা হয় আৰু গোটেই ৰাইজৰ আয়তীসকলো আমাৰ লগত জড়িত হৈ থাকে। এই অনুষ্ঠানটো আমাৰ 200 বছৰৰ ওপৰত হৈ গ'ল। গতিকে আমাৰ যিহেতু আমাৰ নদী কাষৰীয়া অঞ্চল, আমি অনুসূচিত জাতিৰ লোক হয়, সেয়েহে আমি মানুহখিনিয়ে নদীত মাছমৰীয়া মানুহ আমাৰ আছে গাঁৱত প্ৰায় সংখ্যক মানুহ। সেইকাৰণে আতি পূৰ্বৰ পৰা আজু ককা আটাদেউৰ দিনৰ পৰাই এই অনুষ্ঠানটো চলি আহিছে। লুইতৰ ঢৌত উটি যোৱা এই ভেলে যেন কঢ়িয়াই লৈ যায় ৰাইজৰ সকলো দুখ কষ্টৰ লগত কঢ়িয়াই আনে সমাজলৈ শান্তি, একতা আৰু সমৃদ্ধিৰ অমিয়া বতৰা। মিৰ্জাৰ পৰা সুনীল দাসৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু